এভৰিৱান কি খবৰ আশা কৰো সকলো ভাল আছে সুস্থ আছে আৰু লাইফৰ প্ৰতিটো মুহূৰ্ত এনজয় কৰি আছে এতিয়া প্ৰায় সন্ধিয়া হৈছে আৰু কোন ভাবিছো উলাই যাও মানে প্ল্যানিং নাই যে কলে যাম এনে আৰু দুটাই পাতিলে যে বলা অকমান উলাই যাম ভাল লাগিব আৰু ইয়াৰ নতুন ইয়াৰিংস পিনিছো আৰু ইয়াৰ এটা অনলাইন লৈছিলো একেলগে 5 মান আহিছে তো ইয়াৰে এখন মানে ইয়াৰে শৰ্টস এটা মই দিম এই ভিডিওটো আগত যাই নে পিছত যাই নাজানো কিন্তু শৰ্টস দিম 5 জোৰা আহিছে ধুনিয়া হয় মানে ওয়েস্টার্ন ইন্ডিয়ান সকলৰ লগতে যায় এনেকুৱা গোল্ডেন বিলাক তো এখিনি দেখাম আপোনালোকে ভিডিও সেই শৰ্টসটো ভিডিও মানে শৰ্টসটো চাব আৰু ফালে চকিতে কাপোৰ থৈ দিছো অফিচৰ পৰা ইগনোৰ কৰিব তো এতিয়া মই বন্তি জ্বলাব আছে মই আহি পালে গাপা ধুই পালে অকমান গাটো বেয়া লাগিছিলে দুকাৰণে এখন শুই দিলো আহি পালে দুকাৰণে বন্তি জ্বলোৱা জলপ দেৰি হৈ গল এতিয়া যাম বন্তি জ্বলাম বন্তি মানে জ্বলাই উলাই যাম লগক দেখাই থাকি ভিডিওটো শেষলৈকে চাই থাকিব আৰু মৰম দিব দেই কাৰ আছে হেবিট নাজানো মই কৰবালে গলে লাইট অফ কৰিলো কাৰণ যাম এতিয়া যে সব লাইট অফ থকা পোহৰটো কিবা কিবি দেখিছে মোৰ মানে এটা হেবিট আছে বেয়া হেবিট ভাল হেবিট নাজানো মই কৰবালে গলে জুৱাগত পানী খাব মন যায় পানীকন খাই লৈছো আৰু পকেটো নাই এতিয়া প্ৰায় 7:30 বাজিছে দেৰি হৈ গল দিছন্দি জ্বলালো আৰু যাও এতিয়া হাজবেন্ড গেৰেজত সোমাইছে সবফালে কাপোৰ এই আগফালে কাপোৰ হেয়া গেৰেজত কাপোৰ সবতে কাপোৰে কাপোৰ মানে মই গেৰেজত তাতে মই কাপোৰ মেলো কাৰণ অফিস গুছি গলে বৰষুণ দিলে তেতিয়া টেনচন নাই আৰু ৰাতিপুৱা বতৰটো ডাৱৰীয়া হৈ আহিলে অফিসত প্ৰথমটো চিন্তা হে হে ৰাম কাপোৰ কিটা কি হ'ব এতিয়া যাও আকৌ হাজবেন্ড ওলাইছে প্ৰথমতে আমি জুডিঅ'ত সোমাইছো মোৰ কিবা বস্তু কেইটামান চাব লগা আছিলে জুডিঅ' আহাৰে মানে প্ল্যানিং কৰিলো আহিছো এটা জুডিঅ' তাতে মই এয়া কাপোৰ চাই আছো মোৰ কিবা সৰু সুৰা বস্তু কেইটামান ল'ব লগা আছিলে তাকে মই চাই আছো আৰু জুডিঅ'তে আছো ইয়াৰ পৰা এপাক আকৌ মোৰ ক'ৰবাত সোমোৱা কথা কৈছে কিবা কেইটামান লৈছো ঘৰত আপোনালোকক দেখাম তেনেকুৱা বিশেষ একো নাই এতিয়া সৰু সুৰা আপোনালোকক ঘৰত দেখাম দেই হাজবেণ্ডে মানে জুডিঅ' আজি ধৰি 3 দিন আহিলে হা মানে তাৰ কামতে আহিছে মানে তাৰ কামকে এটা চাইছিলে মাজতে মানে সি চেণ্ডেলযোৰ ভাল দেখি গৈছিলে সেইটো কাৰণে আহিছিলে কিন্তু এই 2-3 দিন সি একো নাই পোৱা বিচাৰি মানে চেণ্ডেলটা পচন্দ হোৱা নাই আৰু মই এইকেইদিন মানে তাৰ চাবলৈহে মই কিনি আছোঁ তেতিয়া ঘৰত গৈ দেখাম কি কিনিলোঁ একদম কিবা নিজকে অশান্তি কিবা এটা লাগি আছে জানো কিয় সেইকাৰণে যামেগৈ আৰু কিবা কেইটামান চাম আৰু যাম আৰু পাইছোঁ আৰু দেখিছোঁ অৱস্থা গোটেই মানে বৰষুণত ভিজিলোঁ ইফালে আহিছে ভাইটি আহিছে আৰু ঘৰৰ পৰা কিবি লৈ আহিছে মাৰ ঘৰৰ টুকুৰাটো সদায় স্পেচিয়েল দেখা দিছে তাৰ আগতে দেখিছে নহয় মোৰ মানে অৱস্থা বেয়া কাপোৰ চাপোৰ চেঞ্জ কৰিলোঁ তাৰপিছত আপোনালোকক মই দেখাম কি কি কিনিছোঁ কি বজাৰ কৰিছোঁ গোটেইখিনি দেখাম চাই থাকক একো তেনেকৈ ডাঙৰ বস্তু একো কিনা নাই নে সৰু সুৰা কিবা কেইটামান কিনিছোঁ দেখাম বাৰু প্ৰথমে কাপোৰকেইটা চেঞ্জ কৰিলোঁ নাইবা মোৰ বেমাৰ হ'ব এতিয়া গোটেই চুলি অৱস্থা বেয়া হৈ গ'ল দেই বাহিৰত মানে ইমান জোৰছে বৰষুণ দিছে আপোনালোকক মই দেখাম ৰ'ব বহুত জোৰছে বৰষুণ দিছে পুৰা বৰষুণ কিন্তু এটা ভাল আৰু এনে মই আপোনালোকক দেখাই আছোঁ ৰ'ব কি কি কিনিছোঁ মই এতিয়া পিন্ধি নেদেখাওঁ হা পিন্ধি পিছত কেতিয়াবা দেখাম ৰ'ব মই দেখাই আছোঁ ফ্ৰক হয় তো ফ্ৰকটো বিৰাট কমফৰ্টেবল কাপোৰটো বহুত ধুনীয়া গৰমৰ কাৰণে আৰু ইয়াৰে যোনটো ইয়াৰে স্লিভটো হয় সেইটো এডজাষ্টেবল হয় যাতে আমি অকণমান ঢিলা হ'লেও টানি কৰি পেলাই পিন্ধিব পাৰি আৰু এইটো এটা ধুনীয়া কমফৰ্টেবল ফ্ৰক গৰমত পিন্ধিবলৈ ধুনীয়া হয় তাৰপিছত কিনিছোঁ এটা জিন্স কিনিছোঁ জিন্স লাগিয়ে থাকে এইটো অলপ মানে একদম বহুত লং নহয় এইটো মানে 3/4 নহয় 3/4তকৈ অলপ মানে দীঘল কিন্তু মানে একদম অকণমান চুটি মোৰ এইটো ভাল লাগিলে ষ্টাইলটো কাৰণে ভাল লাগিছে এইটো জিন্স এটা কিনিলোঁ তাৰপাছত কিনিছোঁ এটা কৰ্ড ছেটটো পেণ্টটো দীঘল হয় বাৰু এইটো দীঘল হয় আৰু এইটো টি-চাৰ্ট এইটো কিনাৰ ৰিজনটো হৈছে কেতিয়াবা মানে ক'ৰবালৈ সদায় জিন্স টপ এইবিলাকো পিন্ধি যাব মানে মন নাযায় বা কেতিয়াবা ফ্ৰক চকো পিন্ধিব মন নাযায় তো এইটো পিন্ধি ধুনীয়াকৈ বজাৰ কৰিব যাব পাৰিম বহুত মানে কমফৰ্টেবল হয় গৰমত আৰু কেতিয়াবা গেছ আহিলেও ভাল কাপোৰ পিন্ধি থাকিব লাগে ন সেইকাৰণে এনেকুৱা কাপোৰবিলাক দৰকাৰ হয় আৰু কাপোৰটো বিৰাট ধুনীয়া তো এইকেইটাই মেইনলি এতিয়া আজি জুডিঅ'ৰ পৰা কিনি আনিছোঁ
কিনিম বুলি একো প্লেনিং কৰি যোৱা নাছিলোঁ, কিন্তু গৈছোঁ যেতিয়া এতিয়া কিনিলোঁ। আৰু মই যে কৈছিলোঁ আজি কিবা কেইটামান আহিছে ৰ'ব, সেইকেইটা কিবা দেখাই। এই ইয়েৰিংছ কিনিছিলোঁ, এইবিলাক মানে এইটো ইয়েৰিংছ দেখিছে, আৰু এইটোতো পিন্ধি গৈছিলোঁ। তো এইবিলাক মানে কি হয়, এনেকৈ ইয়েৰিংছবিলাক আপোনালোকে ইয়েৰিংছবিলাক ইণ্ডিয়ান ৱেষ্টাৰ্ণ চবৰ লগতে গুচিছে। আপোনাক ওচৰৰ পৰা অলপ দেখুৱাই দিছোঁ, দেখিছে। এতিয়া পিন্ধি নেদেখাওঁ আৰু বহুত ভাগৰ লাগিছে। আপোনালোকে যদি পিন্ধি পেলাই দেখাব লাগে আপোনালোকে মোক কমেণ্ট কৰিব, মই ধুনীয়াকৈ পিন্ধি দেখাম। আৰু এই কাপোৰখিনি পিন্ধি নেদেখাওঁ, পিছত কেতিয়াবা পিন্ধি পেলাই দেখাম। তো সেইখিনিয়ে কিনিছোঁ, বেছি একো নাই। আৰু আপোনালোকক এটা কথা কওঁ, আজি মই কিনা মানে এইকেইটা কাপোৰ কিনাৰ মেইন কাৰণটো হৈছে এতিয়া জুডিঅ'ত মানে বহুত বেছি অফাৰ চলি আছে, বহুত আপোনালোকে ৰেহা মানে জুডিঅ'ৰ কাপোৰবিলাক কোৱালিটিও ভাল হয় বাৰু, কিন্তু অকণমান দামটো বেছি হয়, কিন্তু বহুত কম মানে প্ৰাইজত এতিয়া আপোনালোকে কাপোৰবিলাক পাব, মানে বহুত অফাৰ চলি আছে। আৰু ফ্ৰাইডে 1 আগষ্ট, তো নেক্সট যোনটো মানডে আহি আছে সেইটোত আৰু অফাৰৰ কাপোৰ মানে আৰু অফাৰ আহিব, তেতিয়া জনালে। তো আপোনালোকে যদি জুডিঅ'ত বোলে চাই আহিছে, ভাল লাগিছে, আপোনালোকে ল'ব পাৰে। মই যে কৈছোঁ অফাৰ, মই মানে অফাৰ বুলি অলমষ্ট আপোনালোকক মই কৈছোঁ অলমষ্ট 50% অফ। মানে ধৰক কোনোবা এটা যদি প্ৰাইচ মানে 1000 হয়, এইবিলাক 500 দি আছে, যদি 800 হয়, চৰি 400 দি আছে, তো অলমষ্ট 50 to 70 মানে ধৰক আপোনালোকে 40 to 70% অফ মিনিমাম চলি আছে। আপোনালোকে যাব পাৰে আৰু কিনিব পাৰে। তো মায়ে এইখিনি দি পঠাইছে, ইয়াত আছে অকণমান মাংস অকণমান দি পঠাইছে, 2টা মানুহে খাম আমাৰ। আৰু এয়া হৈছে ফ্ৰাই মাছ ধুনীয়াকৈ মানে ফ্ৰাই কৰি মানে দি পঠাইছে। আৰু এয়া বেহুৱা আৰু এয়া মাহৰ গুড়া, এইখিনি অকণমানকৈ দিছে, কাৰণ মই তেনেকৈ ইমান নাখাওঁ, এইখিনি হাজবেণ্ডে খাব, সেইকাৰণে অকণমান দিছে। আৰু এয়া মায়ে কল দি পঠাইছে ধুনীয়াকৈ, এয়া মালভোগ কল। আৰু এয়া চাউল, জহা চাউল। পাপাই ফোন কৰিছে যে, মই ভাইটিক আজি মাতি দিলোঁ যে আহি যাবি, তই অহা নাই। মানে সি আহি থাকে আৰু এসপ্তাহৰ মূৰে মূৰে ভাইটি, যিহেতু অহাই নাই ইমান দিন, মানে অহা সি 10 দিনমান হৈ গ'ল, যে বহুত দিন অহা নাই, তো ইমান দিন অহা নাই, আজি মায়ে ক'লে যে কাইলৈ যোৱা কথা আছে। পাপাই মানে জহা চাউল কেইটামান আনি থৈছে, জাৰিব লাগিব, কাইলৈ জাৰি পেলাই গোটেইখিনি কৰি পেলাই তোলৈ দি পঠাম দে, আজি সি যাব নালাগে। মানে মন গ'ল ন, সি আজি আহক। মই হ'ব দিয়া, বেলেগ কেতিয়াবা দিবা, আৰু আহিয়ে থাকে ঘৰৰ মানুহ, আজি হ'ব যি আছে তাকে দি, একো নিদিলেও প্ৰব্লেম নাই। মায়ে আৰু এটা বস্তু দিছে, গাখীৰ দি পঠাইছে। মায়ে মানে আমাৰ ঘৰত গৰু নাই, কিন্তু মানে মাহঁতে লয় যে গাখীৰ লগাই লয়, তেনেকৈ গাখীৰ লগাই লোৱা আছে যে, সেয়া গাখীৰো অকণমান দি পঠাইছে। তো সেয়া গোটেইখিনি গোটাই কৰি লৈছোঁ। আৰু এতিয়া আজি ইমান বনাবলগীয়া নাই, মায়ে চব বনাই পঠাইছে। খালি মোৰ ভাইটি আছে, সি একদম পিয়'ৰ ভেজিটেৰিয়ান, তো সিটো এইবিলাক একদম নাখায়, তো তাৰ কাৰণে কিবা এটা বনাব লাগিব। মাছখিনি ভাবিছোঁ এনেকেই থৈ দিওঁ, অকণমান মানে এয়াৰ ফ্ৰায়াৰতে গৰম কৰি পেলাই থৈ দিওঁ। মাছটো কাইলৈ খাম নে মাছটো খাম আজি? কিহেদি খাবা? তুমি কি খাবা? হাজবেণ্ডে মানে মাংস নাখায়, সি দালি আৰু মাছ। সি মানে দালি খোৱাৰ কাৰণ আছে আজি, কাৰণ মায়ে মাহৰ গুড়া আৰু বেহুৱা দি পঠাইছে যে, তাৰ লোভটো মানে তাহাঁতৰ কাৰণে সি সেয়া খাব। তাহাঁতে খুব লেকচাৰ দি আছে। ৰ'ব, মোৰ ভাইটি, এয়াও মোৰে ভাইটি, মানে মোৰো ভাইটি, অকণমান দীঘলীয়া ভাইটি। আৰু এয়া আমাৰ ঘৰৰ মানে ই মানে একচুৱেলি সঁচা কথাটো আপোনালোকক কৈ দিছোঁ, মানে দুখ লগা হ'লেও সত্য কথা, ই মানে আমাৰ এডপ্টেড হয়। মানে আমাৰ মানে মাহঁতে মোৰ মানে সৰুতে কান্দি থাকোঁ, মোৰ মানে ব'ৰ লাগেতো, সেইটো কাৰণে মাহঁতে তাক মানে এডপ্ট কৰি আনিছে। সেই কথাটো একচেপ্ট নকৰে, কিন্তু এইটোৱে সঁচা কথা, তই এডপ্টেড হৈ গম পাইছ, সঁচাকৈ এডপ্টেড হয়, একো নাই আৰু হ'ব আৰু এডপ্ট কৰি হ'ব আৰু এডপ্ট কৰিলে যে উপায় নাই, আৰু আমি নিজৰ বুলিয়ে মানি লৈছোঁ। আৰু তো এতিয়া সিহঁতৰ লগত মানে কথা পাতি ভাত খাওঁ। আৰু হেল্ল' গাইজ, আকৌ ভিডিঅ'টো কণ্টিনিউ কৰিছোঁ নেক্সট ডে'ৰ পৰা। কালি আৰু ভিডিঅ' কৰা নহ'ল, ভাত পানী খাই আমি শুই থাকিলোঁ। তাৰপিছত খোৱাপাতো ৰাতিপুৱাটো অফিচে গ'লোঁ, এতিয়া অফিচৰ পৰা আহিলোঁ, আহি পেলাই ফ্ৰেছ হোৱাই নাই, ঘৰলৈ আহিছে আলহী, বা আৰু ভিনদেউ আহিছে। কাইলৈ মানে আমি এফালে যোৱা কথা আছে, তাৰ কাৰণে মোৰ ভাগিনটো আহিছে, সি কৈ আছে যে মোৰ কথা কোৱা নাই কিয়। আৰু কাইলৈ আমি এফালে যোৱা কথা আছে, তাৰো ব্লগ আহিব, এইটোৰ পিছতে তাৰ ব্লগ আহিব। তাৰ কাৰণে বাই কিবা বজাৰ কৰিব, তাতে যাম, এতিয়া ওলাই যাম। কালি জুডিঅ'ত অফাৰ দি আছিলে, তাৰ পিছত জুডিঅ' যাব নে ক'ত যায় নাজানো, আৰু গ'লে গম পাম। মোৰো কিবা সৰু বস্তু এটা ল'ব লগা আছে। আপোনালোকে ভিডিঅ'টো চাই থাকক শেষলৈকে, আৰু চাগে বৰ বিশেষ নেদেখাম, যি অকণমান ওলাই যাওঁ সেইখিনি দেখাম, আপোনালোকে চাই থাকক। এতিয়া আমি ঘৰৰ পৰা ওলাই দিছোঁ, বহুত বৰষুণ দি আছিলে, কিন্তু পিছদিনাখন যিহেতু আমি যোৱাৰ প্লেন আছে আৰু বাৰ কাপোৰ কিনিব লগা আছিল, সেয়েহে বৰষুণতো ওলাই যোৱা হ'ল।
বিশাল আহিছোঁ নুজুত বাহঁতে কাপোৰ নাপালে বিশালে মানে তাহাঁতে বজাৰ কৰিব অহা নাই মোৰ কিবা এটা ল'ব লগা আছিলে সৰু বস্তু এটা সেইটো ল'লোঁ এতিয়া তাহাঁতক বিচাৰিছোঁ ক'ত আছে ফোনটো ৰিচিভ নাই কৰা কাৰণ তাহাঁতে কাপোৰ বেলেগত কিনিম বুলি কৈছে যাওঁ হেল্ল' গাইজ গুড মৰ্ণিং আজি হয় নেক্সট ডে কালি বহুত সন্ধিয়া পালোহি সন্ধিয়া মানে ৰাতি পালোহি ৰাতিপুৱা কাৰণে এইটো ভিডিঅ' আৰু নকৰিলোঁ আৰু এতিয়া আমি যাম ফুৰিব আমাৰ একদম প্লেনিং নাছিল ক'ত যাম এতিয়া ফাইনেলি আমি প্লেনিং কৰিছোঁ উমৰাংচু এণ্ড পানীমূৰ যাম বুলি নকওঁ বুলি ভাবিছিলোঁ বাট কৈয়ে দিলোঁ ইয়াৰে ব্লগ ইয়াৰ পিছতে আহি আছে ষ্টে টিউন তো ভিডিঅ'টো যদি ইমানখিনিলৈকে চাইছে তাৰ কাৰণে থেংক ইউ ছ' মাছ আৰু যদি ভিডিঅ'টো ইমানখিনিলৈকে চালে প্লিজ লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব আৰু এয়া দেখিছেনে ডালিম লাগিছে মানে এইকণৰ পৰা এনেকৈ ছিঙি দিব পাৰিব এনেকুৱা লেভেলত লাগিছে চ' এতিয়া আমি ওলাম আৰু বাকীখিনি ওলালে মই ওলাম গা পা ধুম আৰু মোৰ ঘৰৰ কাম আছিল যে ক'তনো আৰু আমি মানে ডাইৰেক্ট যাব পাৰোঁ ঘৰৰ কাম বন কৰিহে যাব পাৰোঁ গা পা ধুই আহিছে আৰু ভাগিন হয় আগৰ ভিডিঅ' যোনে চাই সি গম পায় একদম টিকলু আছিলে এতিয়া ডাঙৰ হৈ গ'ল চ' মই এতিয়া যাওঁ গা পা ধুই আহোঁ তাৰপাছত আপোনালোকক নেক্সট ব্লগত দেখাই আছোঁ ক'ত গ'লোঁ কি কৰিলোঁ কি মানে কৰিলোঁ কি খালোঁ চব দেখাই আছোঁ ভিডিঅ' নেক্সটটো চাব দেই আজিলৈ বাই